গল্পৰ নাম প্ৰেম যুগান্তৰৰ। গল্পকাৰ মৌচুমী হাজৰিকা। এয়া কেনে আকুৰ গোজ মন ৰাধা, তোমাৰ বয়স হৈছে এতিয়া। এই বয়সত অকলে অকলে ইমান হাবি জংঘল বনৰীয়া জীৱ জন্তু এইবোৰৰ মাজেৰে যোৱা একেবাৰেই অসম্ভৱ ৰাধাৰাণী। কথাবোৰ বুজা অলপ তুমি। সখী গোপিকাই ৰাধাৰ সিদ্ধান্ত শুনি ইচাই উঠিছিল। নহয় সখী, মই যে এই জীৱনত মোৰ জীৱনৰ উদ্দেশ্য, মোৰ সখা, মোৰ প্ৰাণ, মোৰ শ্যামক এবাৰৰ বাবে হ'লেও লগ পাবই লাগিব। সেই যে অক্ৰূৰ দেৱ আহিছিল, কিমান দিন হ'ল বাৰু। তেওঁৰ লগতেই যোৱা মোৰ হৃদয়ৰ মণি, মোৰ শ্যামে মোক আকৌ লগ হ'ম বুলিয়েইতো কৈছিল সখী। কিন্তু তুমি জানানে ৰাধা, তোমাৰ শ্যাম যে এতিয়া বহু যোজন আঁতৰত। ভাৰতবৰ্ষৰ অতীত বৰ্তমান আৰু ভৱিষ্যতৰ জীৱনগাথা, পবিত্ৰ আৰু বৃহৎ মহাভাৰত পৰিচালনা কৰি অধৰ্মক আঁতৰাই ধৰ্মৰ স্থাপন কৰি পাৰ্থ সাৰথী শ্যাম কানু এতিয়া যে এক অনন্য পুৰুষ সত্তা। সুদূৰ সৌৰাষ্ট্ৰৰ সাগৰৰ মাজত তেওঁৰ ৰাজধানী পাতিলে সখী। সেয়া যে অময়াপুৰী দ্বাৰকা নগৰী, তাৰেই অধীশ্বৰ শ্ৰীকৃষ্ণ মহাৰাজ। তেওঁ এতিয়া কাৰোবাৰ স্বামী, কাৰোবাৰ পিতা বা কাৰোবাৰ পিতামহ হয়তো। তেনেস্থলত স্বামী পিতামহ নাই নাই সখী, এয়া যে কায়িক সম্বন্ধ। মই আৰু মোৰ শ্যাম এইবোৰ সম্বন্ধৰ মাজত সোমোৱাই নাইও কোনোদিনে। সৰগীয় আমাৰ প্ৰেম। আজি ইমান বছৰে মই ইয়াত কেৱল অকলেই কৃষ্ণৰ আৰাধনা কৰি মনটো জীপাল কৰি কটালোঁ সখী। কিন্তু কোনোদিনেইতো নিজকে অকলশৰীয়া অনুভৱ কৰা নাই। কাৰণ আমাৰ যে দুটি প্ৰাণ নহয় সখী, আমি যে দুটি কায়াৰ মাজত বন্দী এটি প্ৰাণ। কিন্তু কিয় জানো সখী, আজি কিছুদিনৰ পৰা মন বৰ বিচলিত হৈ পৰিছে। তেওঁক এবাৰ দেখা হোৱাৰ মানস বৰকৈ অনুভৱ কৰিছোঁ মই, যেন কানাইয়ে মোক বৰকৈ মনত পেলাই আছে সখী। তেওঁৰ একো হোৱা নাইতো ৰাধা। কৈশোৰ কৃষ্ণৰ চঞ্চল মনৰ যেন শেষ আধাৰ আছিল ৰাধা। বাসুদেৱ তনয়তকৈ 8 বছৰ অগ্ৰজ অনন্য সুন্দৰী ৰাধা আছিল বিবাহিতাও। তেন্তে শ্যাম যে কি বিচাৰি পাইছিল বাৰু ৰাধাৰাণীৰ হৃদয়ত? বাঁহীৰ মন মতলীয়া কৰা কৰুণ মিঠা সুৰবোৰে যে ৰাধাদেৱীক তেনেই বাউলী কৰি তুলিছিল। বৃন্দাবনৰ পৰা অলপ আঁতৰত ৰাধা ৰাপল্লীত থকা কালত যেতিয়াই শ্যামে সকলো গোপ গোপীৰ অতি আদৰ আবদাৰৰ পৰা আমনি পায়, তেতিয়াই গৈ পাইছিল ৰাপল্লী। ৰাধাই যেন আছিল কানাইৰ অস্থিৰ মনৰ শান্তিৰ নিজৰাতি। উৰি নিশা বাঁহীৰ সুৰত মতলীয়া দুটি প্ৰাণ যেন এক হৈ এজনে সিজনক সাহায্য দিছিল মানসিকভাৱে। আৰু সেয়াই জানো আকৰ্ষণ আছিল ৰাধাৰ? কায়িক অনুজ শ্যাম যে ঈশ্বৰৰ অংশ, এয়া হয়তো কেৱল ৰাধাইহে অনুধাৱন কৰিছিল। সেয়ে হয়তো ভক্তিৰ অমিয়া দোলেৰে বান্ধ খাইছিল ৰাধা অন্তৰ্যামী শ্যামৰ মাজত। শ্যাম যে নয়নমণি। আৰু আজি ষষ্ঠ দশকী ৰাধা যে সময়ৰ আচুৰৰ কবলত। নাই সেই আগৰ অতুলনীয় ৰূপ, নাই সেই আগৰ বল, নাই কোনো লগ। বৃদ্ধা ৰাধাৰ যে আজি সুতুৰা পৰা ছাল মুখাবয়ব। পৰিয়াল পৰিজন যে আজি কিমান বছৰ আগতেই ত্যাগিছে তাই। আছিল তাইও স্বামী শাহু নিমিত্তে এক পৰিয়ালৰ বধূ। কিন্তু কানাই যে আছিলে জীৱন কৰ্ষণ। কি আছিল কানাই, কি আছিল তাইৰ শ্যাম? কিয় তাইক বিহ্বল কৰি তুলিছিল তেওঁৰ দুৰ্বাৰ আকৰ্ষণেৰে? কি বিচাৰিছিল কানায়ে বিবাহিতা ৰাধাৰ পৰা? এয়া অকল কায়িকী আছিল জানো? তেওঁতো অন্তৰ্যামী। কিন্তু তাইৰ মন প্ৰাণ সকলো যে সেই অক্ৰূৰৰ লগত গমন কৰা কানাইৰ লগতেই গুচি গৈছিল তাইৰ জীয়াই থকাৰ উদ্দেশ্য, তাইৰ হৃদয়, তাইৰ মন, তাইৰ প্ৰাণ, তাইৰ জীৱন।
নয়নৰ মণি কানাইক যে এবাৰৰ বাবে চাবলৈ আজি ব্যাকুল ৰাধা। নাই, বাধা নামানে আজি ৰাধাই, কাৰোৱেই বাধা নামানে। সেয়ে এদিন মনে মনে বৃন্দাবন এৰিলে ৰাধাই, কাকোৱেই গম নিদিলে তাই। বৃদ্ধা ৰাধাই দুভৰিৰ ওপৰতেই ভৰসা কৰি আগবাঢ়িল। এই বয়সত অত্যন্ত কষ্ট অনুভৱ কৰিলেও মনত যে শ্যামৰ প্ৰতিচ্ছবি, সেয়ে যিমান কষ্ট পালেও পলকতে সজীৱ হৈ আকৌ আগবাঢ়ে তাই। এনেদৰে এদিন গৈ ভৰি দিলেগৈ ৰাধে। তাইৰ মনৰ জীৱনৰ একমাত্ৰ উদ্দেশ্য এয়া যে দ্বাৰকা সন্মুখত। ইফালে সিফালে চাই জলক তবক লাগিল ৰাধাৰ, বাটত দুৱাৰৰক্ষীৰ বাধা। কিন্তু যদুৰায়ৰ নাম কোৱাৰ লগে লগে বৃদ্ধা বুলিয়েই যেন সোমাবলৈ দিলে ৰাধাক। এয়া যে কানাইৰ অন্তেশপুৰী, দ্বাৰকাৰ ৰাজমহলৰ ভিতৰ চৰালৈ লৈ যোৱা হৈছিল ৰাধাক। ইমান দূৰ বাট কুৰি বাই অহা শতচিহ্ন বস্ত্ৰৰে ৰাজ কাৰেঙত ৰাধাই নিজকে কিছু নীলগ অনুভৱ কৰিলেও মনত যে শ্যামৰে আৰাধনা। গৈ গৈ এসময়ত অন্তেশপুৰৰ সিংহাসনত সেয়া বুকুৰ সমস্ত আৱেগে যে ভিৰ কৰিছেহি হৃদয়ৰে কোণত, হেঁচি ধৰিছেহি মোৰ হৃদয়। সেয়া মোৰ প্ৰাণৰ কেশৱ, সেয়া মোৰ হৃদয়ৰ আৱেগ কানাই, সেয়া মোৰ প্ৰথম প্ৰেম কানাই, মোৰ প্ৰথম আৱেগ, মোৰ হৃদয় জুৰি ভৰি থকা মোৰ ঈশ্বৰ, মোৰ কৃষ্ণ। দিনমণি অস্তাচলত গমনৰ হেতু সৃষ্টি হোৱা ছাঁ পোহৰৰ মাজত বহি থকা এয়া যে এক সম্পূৰ্ণ পুৰুষ, এক সত্তা, এয়া যে কোনো সুদৰ্শন। তললৈ মূৰ কৰি থুতৰিত হাত দি কিবা চিন্তাত অলৰ কৃষ্ণ। সেই দ্বাৰকাধিপতি এয়া কোনো আলৰ বৃদ্ধা। বাস্তৱলৈ আহিবলৈ কিছু সময় ল'লে যদুৰায়ে। তেনেতে কোন যেন হৃদয়ৰ অতল তলিৰ পৰা ওলাল এটি অচিন চিনাকি কণ্ঠ। এই কণ্ঠ জানো চিনাকি ৰাধাৰ? এয়া কি অন্তৰ্যামীৰ, এয়া কেনেকুৱা প্ৰশ্ন? কানায়ে গম ধৰা নাইনে মই কোন? কিয় এই উপেক্ষিত কৌতূহল শ্যাম? মই আহিছোঁ বুলি তুমি জানো গম পোৱা নাই? তুমিতো অনাদি, তুমিতো অন্তৰ্যামী, তুমি যে সঁচায়ে। আন্দোলিত হৃদয়ৰ পৰা একো শব্দই উলিয়াব নোৱাৰিলে ৰাধাই। কেৱল আৱেগৰ ঢল চকুৰে যেন আজি বৈ শেষ নহ'ব। অত্যন্ত ব্যথা অনুভৱ কৰিলে ৰাধাই, অলপ যেন অভিমানীও হ'ল তাই। নাই, ৰাধাই কানাইক লৈ অভিমানো যে কৰিব নোৱাৰে। শ্যাম, হৃদয়ৰ অতল কম্পিত হোৱাকৈ নিনাদিত এই শব্দই যে যুগান্তৰলৈ লৈ গ'ল কেশৱক। কোনে মাতিছিল শ্যাম বুলি? কিমান দিন হ'ল এই নাম নুশুনা। ইয়াততো পত্নী ৰুক্মিণী বা সত্যভামাই, প্ৰাণনাথ বা আৰ্যপুত্ৰ অভিধাদিয়ে, বাকীসকলে দ্বাৰকাধিপতি। তেন্তে কোনে মাতিছিল শ্যাম বুলি? মাতৃ দৈৱকী, মাতৃ যশোদা, আৰু কোন আছিল? শ্যাম পুনৰ নিনাদিত হ'ল। শ্যাম। ৰাধা, ৰাধা, থিয় হৈ উঠিল যদুনন্দন। প্ৰস্থান। বাস্তৱলৈ আহি দুৱাৰৰক্ষীক ইংগিত দিলে তেওঁ। উলটি গ'ল দুৱাৰৰক্ষী। এইবাৰ অকলশৰীয়া হ'ল ৰাধা কৃষ্ণ। ৰাধাৰ মুখলৈ এতিয়াহে লক্ষ্য কৰিলে যদুৰায়ে। তেনেই বৃদ্ধা, তেওঁৰ প্ৰথম প্ৰেয়সী ভক্তা ৰাধা। ৰাধা, এইবাৰ উচ্চাৰণ কৰিলে কানাই। কিবা হেতু আগমন তোমাৰ? কিয় বাৰে বাৰে এই উপেক্ষিত প্ৰশ্ন কানাইৰ? অন্তৰ্যামীয়ে নাজানেনে মই কিয় আহিছোঁ? মোৰ ইমান দিনৰ উৎসাহ, ইমান দিনৰ ত্যাগ, ইয়াৰ কি একো মূল্য নাই শ্যামৰ ওচৰত? অত্যন্ত ব্যথা আৰু উপেক্ষিত অনুভৱ কৰিলে ৰাধাই। তেনেহ'লে সখী গোপিকাই ঠিকেই কৈছিলে নেকি? শ্যামে তেনেহ'লে কিয় বাৰে বাৰে অবুজ হৈ ৰয় মন মোৰ? শ্যাম, মই কিয় আহিছোঁ তুমি সঁচাই গম ধৰিব পৰা নাই? মই ৰাধা কানাই, তোমাৰ প্ৰেয়সী ৰাধা, তোমাৰ হৃদয় জুৰি বৈ থকা প্ৰথম প্ৰেমৰ আঁতুৰ আশা মই শ্যাম। তুমি পাহৰি গ'লা নেকি শ্যাম?
তোমাৰ বাঁহীৰ সুৰৰ, তোমাৰ গীতৰ প্ৰথম শ্ৰোতা আছিলোঁ মই কানাই। মই আৰু কিমান নগ্ন কৰিম নিজক, আৰু কিমান উপেক্ষিত কৰিম নিজক। ৰাধা, ৰাধা, এয়া যে এতিয়া অনৰ্থক, এয়া এতিয়া অতীত। মনত ৰাখি বা মনত পেলাই নিজক কষ্ট দিয়াৰ বাহিৰে একো নাপাবা তুমি ৰাধা। কিয় আগ নাবাঢ়িলা জীৱনত তুমি? কিয় ৰৈ গলা তুমি ৰাধা? কি কৈ আছে শ্যামে? ৰাধাৰ নয়নৰ মণি, হৃদয়ৰ একোণত বসবাস কৰি থকা কৃষ্ণৰ মুখত ইমান কটু কঠিন শব্দৰ প্ৰয়োগ। কিয় আগ নাবাঢ়িলোঁ মই? মোৰ বিবাহিতা জীৱনৰ পৰা কথাৰে, মায়াৰে, বাঁহীৰ সুৰেৰে আকৰ্ষণ কৰি মোক মই হৈ থাকিবলৈ নিদিলা কেশৱ। আৰু তুমি সুধিছা মই কিয় আগ নাবাঢ়িলোঁ? উৰে জীৱন তোমাৰ আৰাধনা, তোমাৰ নাম মনৰ মাজত জপি জীৱনৰ শেষ পৰ্যায়ত উপস্থিত হৈছোঁ মই। আৰু তুমি সুধিছা মই কিয় আগ নাবাঢ়িলোঁ? নাই, হৃদয়ত যে আজি ধুমুহাৰ তাণ্ডৱ, কিন্তু একো কথাই ওলোৱা নাই ৰাধাৰ মুখৰ পৰা। এয়া সঁচাকৈয়ে তেওঁৰ সেই শ্যামেই নে? ৰাধা, চোৱা, মই এতিয়াও তোমাৰেই শ্যাম, কিন্তু মোৰ যে বাহ্যিক পৰিচয়কো মই আওকাণ কৰিব নোৱাৰিম ৰাধা। মই এতিয়া কাৰোবাৰ স্বামী, কাৰোবাৰ পিতা আৰু কাৰোবাৰ পিতামহ। সেয়ে তোমাৰ মোৰ অতীত এই বাহ্যিকতাত পৰিলে সকলো শেষ হ'ব ৰাধা। কোনটো কালত নাৰী নিৰ্যাতিতা নাছিল? কোনটো কালত? নাই শ্যাম, অনুগ্ৰহ কৰি মোক আৰু কলৈকো নপঠিয়াবা। জীৱনৰ শেষ দিনকেইটা তোমাৰ চৰণত মোক ঠাই দিয়া শ্যাম। সকলো আত্মসন্মান জলাঞ্জলি দি অনুৰোধ কৰিছিল ৰাধাই সেইদিনা। কিন্তু কেনেকৈ ৰাধা? তুমি শেষ নকৰিলেও ঠিকেই বুজিছিল ৰাধাই। তাই ইয়াত থকাটো কোনোপধ্যেই বিচৰা নাই কেশৱে। মই তোমাৰ লগত, তোমাক চাই জীৱনৰ শেষ দিনকেইটা কটাব বিচাৰোঁ শ্যাম। গোটেই জীৱন তোমাৰ অপেক্ষাত থাকিলোঁ মই। হয়তো তাতেই ভুল হ'ল মোৰ, কিন্তু এতিয়া যে মোৰ আৰু একো গতি নাই শ্যাম। যদি তুমি নিৰুপায়, মই তোমাৰ প্ৰসাদত এগৰাকী দাসী হৈয়ে থাকিম, দাসীৰ কাম কাজ কৰিম। অন্তত তোমাৰ মুখশ্ৰী দৰ্শনেৰে মোৰ জীৱন ধন্য কৰিম কানাই। অনুগ্ৰহ কৰা মোক। প্ৰেমৰ পৰিভাষাই যেন সলনি হৈ যাব খুজিছিল সেইদিনা। ঠিক আছে তেন্তে, কেৱল তুমি আৰু মইহে জানিম এই কথা, আৰু কোনেও নাজানিব তুমি কোন। কেৱল দাসীৰ পৰিচয়েৰেই হ'ব তোমাৰ পৰিচয়, হ'বনে? যোৱা এতিয়া বিশ্ৰাম লোৱাগৈ বুলি ৰাধাৰ আঁতৰ হ'ল শ্যাম। ইমান দূষিত, ইমান পৰাজিত আৰু তাতোকৈ অসহনীয়, উপেক্ষিত কেতিয়াও অনুভৱ কৰা নাছিল ৰাধাই জীৱনত। কিয় হ'লেনে? তথাপি এক সকাহ আছিল যে শ্যাম আজিৰ পৰা তাইৰ সন্মুখত থাকিব। কিন্তু সহজ আছিল জানো ইমান জটিল মনৰ কৃষ্ণৰ লগত জীৱনৰ অনুভৱ? চকুৰ আঁতৰ মানেই যে মনৰো আঁতৰ, সেয়া পলে পলে অনুভৱ কৰিলে ৰাধাই। ইয়াত কৃষ্ণৰ যে ইমান পৰিচয়, স্বামী, পিতা, পিতামহ, অধীশ্বৰ, এই ইমানবোৰ কায়িক সম্বন্ধৰ মাজত তাই যে উপেক্ষিত এক দাসী মাথো। তেনেকৈয়ে থাকিল কিছুদিন ৰাধা। কিন্তু কানাইৰ জীৱনত যে তাই এতিয়া এক অনাহুত আলহী, উপেক্ষিত এক চৰিত্ৰ। মানুহ আহাৰ নহ'লে এমাহ, পানী নহ'লে 4 দিন, আৰু বায়ু নহ'লে হয়তো 4 পল জীয়াই থাকে। কিন্তু আশাতেই যে বন্দী জীৱন। আশা নহ'লে এক পলো যে জীয়াই থকা কঠিন। কৃষ্ণ বন্দিনী ৰাধাৰ যে শেষ আশাও নাথাকিল শেষত। কানাই তাইৰ পৰা শত যোজন আঁতৰত আজি, কায়িকভাৱে, মানসিকভাৱে। সেয়ে এদিন পুনৰ তাই বাট বুলিলে, কাকো নোকোৱাকৈ, কাকো গম নিদিয়াকৈ। প্ৰাণৰ পুতলি শ্যামকো গম নিদিলে ৰাধাই। অভিমানী ৰাধাৰ এইবাৰ আৰম্ভ হ'ল যাত্ৰা উভতনিৰ। কিন্তু বৃদ্ধ শৰীৰে আৰু টানিব নোৱাৰিলে। ঢলি পৰিল ৰাধা এক সৰোবৰৰ কাষত।
জীৱনৰ অন্তিম মুহূৰ্তলৈকে কৃষ্ণৰ ভালপোৱা, কৃষ্ণৰ প্ৰতি থকা প্ৰেম ভক্তি কিন্তু অলপো নকমিল ৰাধাৰ মনত। কৃষ্ণ শ্যাম, কৃষ্ণ শ্যাম, কৃষ্ণ শ্যাম ধ্বনিত হৈ থাকিল তাইৰ কণ্ঠৰে অনৰ্গল। কিন্তু এয়া কি? এয়া যে শ্যাম, তুমি আহিছা শ্যাম, মোৰ শেষ সময় এয়া। উশাহ ঘন হৈ আহিছিল ৰাধাৰ আত্মিক ধ্বনি হয়তো শুনিছিল তেওঁৰ প্ৰাণাধিক কৃষ্ণই। পিছ লৈছিল কেশৱে মনে মনে। লাহেকৈ ৰাধাৰ মূৰটো দাঙি কোচত লৈছিল শ্যামকানুৱে। তেওঁ ধীৰে ধীৰে ক'লে, কোৱা ৰাধা, মোৰ আচল ভক্তা তুমি ৰাধা। তোমাৰ প্ৰতি মোৰ প্ৰেম সদায় অটুট আছিল আৰু অটুট থাকিব। প্ৰিয়তম তুমি মোৰ ৰাধা, তোমাৰ কি আশা পূৰণ কৰিম মই? শ্যাম, শ্যাম তুমি মোক আঁকোৱালি ল'লা, এই বৃদ্ধাক তোমাৰ ওচৰত ঠাই দিলা আৰু একো আশা নাই মোৰ। তথাপিও কোৱা ৰাধে, কিবা শেষ আশা? দিয়া যদি তোমাৰ বাঁশুৰি, তোমাৰ বাঁহীৰ মাতটো এবাৰ শুনিবলৈ দিয়া কেশৱ। তোমাৰ বাঁহীৰ সুৰেৰে মোক তোমাত মিলিত হ'বলৈ দিয়া প্ৰভু মোৰ ঈশ্বৰ। সেইদিনা বহু দিনৰ মূৰত প্ৰাণ ভৰি বজাইছিল কেশৱে বাঁহীৰ সেই বাউলি কৰা সুৰটি। আৱেগৰ যমুনা সেইদিনা পুনৰ বৈছিল ৰাধাৰ দুচকুৰে, কানাইৰ দুচকুৰেও। লাহে লাহে উজ্জ্বল এযোৰ অক্ষীয়ে জীৱনৰ নাট সামৰিছিল। সেইদিনা কৃষ্ণৰ কোলাত যেন নিশ্চিন্ত হৈছিল ৰাধা। কৃষ্ণই কৈছিল, তুমি নিবিচাৰিলেও এটি বৰ থাকিল তোমাৰ ওচৰত ৰাধা। তোমাৰ অমৰ প্ৰেম আৰু ভক্তিৰ বাবেই এতিয়াৰ পৰা মোৰ নাম ল'বলৈ সদায় তোমাৰ পিছতহে মোৰ নাম ল'ব পাৰিব পৃথিৱীবাসীয়ে। কৃষ্ণ বুলি নহয়, ৰাধা কৃষ্ণ বুলি। চকুলোক বাধা দিয়া নাছিল সেইদিনা যদুৰায়েও। তেওঁ পুনৰ কৈছিল, এই বাঁহী আছিল তোমাক লগ পাবৰ নিমিত্তে ৰাধা, এই বাঁশুৰি আছিল ৰাধাৰ মন পাবলৈ। তুমি গলাগৈ, তোমাৰ লগতে এই বাঁহীও ত্যাগ কৰিলোঁ মই আজি ৰাধা। ৰাধাৰ লগতহে কৃষ্ণৰ বাঁহীৰ সুৰ উঠিছিল। এই বাঁহী তোমাৰ অবিহনে মূল্যহীন, সুৰহীন ৰাধা। এই বুলি কৈ কাষৰ সৰোবৰলৈ দলিয়াই দিছিল কৃষ্ণই নিজৰ পৰিচয়, কৃষ্ণৰ প্ৰাণ বাঁহীটি। ৰাধা আজি কেৱল কৃষ্ণৰ। আজি কিয় যুগ যুগান্তৰলৈ ৰাধা যে কেৱল কৃষ্ণৰ।